हेलो एवरीवन কি খবৰ আশা কৰো সকলো ভালে আছে মোৰো বৰ্তমান ভালে আৰু ঘৰৰ পৰা অহাৰ পাছত যেহেতু ভিডিও দিবই পৰা নাছিলো হেকাৰণে ভাবিলো আজি এটা ভিডিও আপোনালোকলৈ আগবঢ়াও আৰু আজিৰ ভিডিওটো কমপ্লিটলি আলফুলৰ লগতে হ'ব আলফুলৰ লগত দিনটো কেনেদৰে পাৰ হয় আৰু তাইৰ কি খানা খুৱাও আজিৰ ভিডিওটো কমপ্লিটলি মুঠতে আলফুলৰ লগতে হ'ব আৰু ভিডিওটো চাই থাকিব একেবাৰে শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল আৰু এফালে ককাকৰ লগত আলফুল মানে খেলি আছে এনেদৰে আৰু ককাকে তাই পৰি যাব বুলি তাইৰ লগে লগে ঘূৰি ফুৰিছে এইটো আসলতে বহুত দিনৰ আগৰে ভিডিও আছিলে কিন্তু মোৰ ক্লিপছটো আসলে কাৰণে লগাই দিলো পিছত চাইও ভাল লাগিব বুলি নিজে অকলে আহিব এয়া ককা দা ককা সুমনা খাই দে পাপাক আয়ো পাপাক সুমনা খাই দে আৰু এফালে ৰাতিপুৱা আলফুল শুই উঠাৰ পাছত এনেদৰে দেউতাকৰ লগত অকণমান ধেমালি কৰি লৈছে তাৰপিছতে এতিয়া তাই আজি যিহেতু মাহত ঘৰত কোনো নাথাকে সেইকাৰণে আসলতে আজি দেউতাকো নাথাকিব সেইকাৰণে তাইৰ লগত আজি দিনটো কেনেদৰে মই অকলে পাৰ কৰোঁ তাইৰ লগত কেনেদৰে আসলতে ষ্ট্ৰাগল কৰোঁ সেইখিনি আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আৰু আসলতে কিমান বেছি দিগদাৰ হয় অকলে চম্ভালাটো বহুত বেছি মুস্কিল হৈ যায় মানে যিহেতু তাই এতিয়া বগাবলৈ আৰম্ভ কৰিছে এক ছেকেণ্ড সময়ো তাইৰ চকুটো তাইৰ পৰা আঁতৰ কৰিব নোৱাৰি আৰু তাৰ লগতে মই আজি দেখাম যে তাইক মানে শিঙি মাছৰ এটা ৰেচিপি তাইক কেনেদৰে খুৱাওঁ কেনেদৰে বনাই খুৱাওঁ তাকো এটা ৰেচিপি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আমি যেতিয়া ঘৰত অকলে থাকো তেতিয়া আমি কি কৰি থাকো এইজনী ধুনুক চম্ভালা বহুত দিগদাৰী হৈছে মোৰ দিগদাৰী অ ধুনু দুষ্ট তুমি নকৰিবা দুষ্ট তুমি দেই আৰু তাইক এতিয়া মই যেনে তেনে গাটো ধুৱাই মেলি লৈছোঁ কিন্তু কাপোৰ পিন্ধাবলৈও তাই নিদিয়ে মানে তাই বহুত বেছি টোপনি ধৰিছে আচলতে সেইকাৰণে মানে তাই বহুত আমনি কৰি আছে এতিয়া ঐ আমাৰ 2 মিনিট ৰখা মই পতকে বস্তু এটা লৈ আনিছো ঐ আমাৰ এইটো দেখা এনেকে যোৱা এইটো এনেকে যোৱা Oi, amar dunuai dhin tiki tik tik. Hoi hoi tik tiki tik tik. Oh hoi dhin tiki tik 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 tiki tik tik korile. Oi, amar dunuai. Hoi dhin tiki tik tik. Hoi tik tiki tik tik. মোৰ অৱস্থা একদমেই বেয়া নাকৰ পানী পৰপৰকে ওলাইছে কিন্তু এটা উপায় নাই ঘৰত কোনো মানুহ নাই দেখা এইজনী গাছটো ধোৱাবলৈ মানে দিগদাৰ হৈ গ'ল অকলে সেইকাৰণে এনেকে মুচি দিলো অকণমান তাইও পানী লগা হৈ আছে পানী লাগি থকা নিচিনা হৈ আছে মানে দেখিছা নাই আমনি কৰিলে আৰু মাকৰ লগত থাকিলে যে বেলেগ আমনি আৰু দেই কি ক'ম মানে ইনে একো আমনি নাই তাই আৰু বহুতে কৈ আছিলে তাই স্কিন কেয়াৰৰ লগতে হেয়াৰ কেয়াৰৰ এটা ভিডিঅ' দিবলৈ তাই কেনেদৰে যত্ন লওঁ তেনেকৈ আচলতে একো যত্ন লোৱা নাযায় মানে যেনেকৈ পাৰোঁ আচলতে তেনেকৈ গাটো ধোৱাৰ পিছতে কিবা কিবি অলপ লগাওঁ আৰু হ'লেও আপোনালোকক তাৰ ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম আৰু এইগৰাকী একো ফ্ৰুইট চুইটছ নাখায় বাপেকে এয়া আপেল আম প্লাম তাৰপিছতে এইবোৰ কল সেইবোৰ চব গোটাই দি থৈ গৈছে অকল কল অকণমান খায় তাই কলটো খাই তাই ফেভৰেট হয় বাকি তাই একো ফ্ৰুইটছে নাখায় এতিয়া আকৌ অকণমান খুৱাই লওঁ এতিয়া মামা কল খাব আৰু এইফালে আলকেটাৰ গোন্ধ লগতে ৰুলাৰৰ শব্দ এই শব্দ আৰু গোন্ধবিলাক মানে বহুত চিনাকি নিচিনা লাগে যিহেতু আমাৰ দেউতাই PWDত চাকৰি কৰিছিল আৰু দেউতাৰ লগতো মই বহুত তেনেকৈ মানে গৈছোঁ দেউতাৰ লগত আগতে সৰু হৈ থাকোঁতে আৰু এই গোন্ধবিলাক বহুত বেছি চিনাকি আৰু এইটো সময়তো আচলতে দেউতালৈ বহুত বেছি মনত পৰি গ'ল আৰু তাৰপিছতে মই তাইৰ কাৰণে ৰেচিপিটো যিহেতু কৈছিলোঁ আপোনালোকক দেখাম বুলি এয়া শিঙি মাছ তিয়াই থোৱা আছে ঘৰৰ পৰা আহোঁতে লৈ আহিছিলোঁ আৰু এইফালে মই বিলাহীৰ লগতে পিঁয়াজ এটা আৰু লগতে নহৰু কেইফুটামান লৈ পেলাই এনেদৰে চপাৰত চপ কৰি লৈছোঁ লগতে এইফালে লৈছোঁ মই আলু
তাৰপিছতে এটা জিকাও লৈছোঁ, সৰু জিকা এটা, আৰু অকণমান দালি লৈ লৈছোঁ। দালি মানে মচুৰ আৰু মগু দুটাই মিক্স কৰি পিনে লৈ লৈছোঁ, আৰু ইয়াতে অকণমান জিৰা ধনিয়া গুড়ি দি পিনে তেলত অকণমান এইখিনি ফ্ৰাই কৰি লৈছোঁ। তাৰ আগতে যিখিনি পেষ্ট বনাইছিলোঁ সেইখিনি অকণমান সময় ভাজি ল'ব লাগে। এইফালে মই মাছটো ফ্ৰাই কৰি লৈছোঁ, আৰু তাৰপিছতে এইফালে চাহো বনাইছোঁ, আৰু লগতে পকৰি কেইটামান মানে পিঠা কেইটামান বনাইছোঁ। আৰু এইফালে এইখিনি দেখিছেনে কঁঠাল গুটি হয়, কঁঠাল গুটিখিনি আচলতে গুড়ি কৰি লোৱাকেইটা আচলতে টেৱা এখনত অলপ সময়ৰ কাৰণে মই পুৰি ল'লোঁ। তেতিয়া মানে তাৰ পুৰা এটা স্মেল এটা আহে ন, ধুনীয়া আৰু ভাল লাগে। আৰু কাৰ কাৰ কঁঠাল গুটি প্ৰিয় বাৰু? কঁঠাল গুটি পিছে গুচাবলৈ বহুত বেছি বেয়া লাগে, ইমান আঠা লাগিলে। আৰু এইফালে আমাৰ আলফুলৰ খানা ৰেডি হৈ গ'ল। তাৰপিছতে মই খালোঁ এয়া মেংগ' জুচ, মানে ঘৰতে আম এখিনিমান আছিলে, সেইখিনি হাজবেণ্ডে ধুনীয়াকৈ জুচ বনাই দিলে। আৰু এইফালে আলফুলক খোৱা মানে খাই হৈ গ'ল, আৰু তাই আৰু নাখায় মানে। সেইকাৰণে দেখিছেনে তাই কেনেকুৱা মানে কৰে নহয়, ভালকৈ নাখায়, খাবলৈ ইমানো মানে মন নকৰে। তথাপিও যেনে তেনে কৰি জোৰ কৰি মেলি তাই অকণমান খুৱাওঁ, অকণমান খালেই আচলতে হৈ যায়। এয়া দেখিছে নহয় কেনেকুৱা কাণ্ড কাৰখানা কৰি আছে। আৰু ৰাতিলৈ বনালোঁ কঁঠালগুটি কাৰী, আৰু লগতে বনালোঁ কঁঠালগুটিৰ চাটনি। বহুত বেছি ভাল লাগে কঁঠালগুটি খাই, কিন্তু কঁঠালগুটি গুচাবলৈ বহুত বেছি বেয়া লাগে, ইমান বেছি আঠা লাগি ধৰে। আমাৰ ঘৰত আকৌ দেউতাই এইবিলাক গুচাই মেলি দিয়ে, বহুত ভাল পায় মানে তাই এইবোৰ কাম কৰি মেলি। তলৰ পৰা আহি পাইছোঁহি এইকাৰণে খানা বনাওঁ বুলি, কিন্তু এয়া চাওকচোন বাচনখিনি। তাইৰ কাৰণে খানা বনাবলৈ মানে বাচন নাই, এয়া গোটেই ভৰ্তি। তাইৰ কাৰণে ইমান কষ্ট কৰি গাজৰৰ হালোৱা অকণ বনাইছিলোঁ, নাই নেখালে। তাৰপিছতে এতিয়া মই এইখিনি ধুই মেলি আজৰি হৈ লওঁ ৰ'ব। আৰু এইফালে মই বাচনখিনি ধুই লৈছোঁ, আৰু এতিয়া চাগে 10:30 বাজিবই হ'ল। তাৰপিছতে ভাবিছোঁ অকণমান খোজকাঢ়িবলৈ যাম বুলি হাজবেণ্ডৰ লগত। আৰু এইফালে আকৌ আহি পিনে আলফুলক চাওকচোন, তাইৰ লগতো আকৌ অকণমান লাগিবলগীয়া হৈছে। আৰু এইফালে তাই বস্তু দলিয়াই আছে, পেলাই আছে, আৰু দেউতাকে বস্তু বুটলি আছে, আৰু তাই সেইবোৰে কাম বঢ়াই থাকে। আৰু অকণমান সময় এনেকৈ খেলিবলৈ দি দিওঁ তাইক, যিহেতু তাই এনেকৈ খেলিলে এতিয়া ভাগৰ লাগিলে তাই শুব, সেইকাৰণে আচলতে অকণমান খেলিবলৈ দিওঁ। আৰু আপোনালোকে চাগে ভাবিছে কাপোৰবিলাক ইমান চেঞ্জ কৰি আছোঁ ইটোৰ পাছত সিটো। আচলতে কি হয়, তাইক যেতিয়া খানা খাওঁ তেতিয়া মই মানে লেতেৰা হৈ যাওঁ যে, সেইকাৰণে আচলতে আকৌ মানে ড্ৰেছটো চেঞ্জ কৰিবলগীয়া হয়। আৰু লগতে তাইৰো কিমান পানী খুৱাওঁতে হেৰি কৰোঁতে মানে গোটেই গায়ে চায়ে লগাই দিয়ে, সেইকাৰণে আচলতে তাইৰো কাপোৰখিনি চেঞ্জে কৰি থাকিবলগীয়া হয়। সেইকাৰণে আচলতে মানে ভিডিঅ'টোত আচলতে বহুতখিনি কাপোৰ আপোনালোকে দেখিব। শুই লোৱা দেই মামা, আকৌ অকণমান শুই ল'ম হা, শুই ল'ম হা, অকণমান শুই ল'ম হা। ন 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 শুই ল, অকণমান শুই দিয়া মামা, ভাল ছোৱালী শুই দিয়া। মই পাগল হৈ যাম এতিয়া দেই, নোৱাৰিম মই তোক, আমি শুই থাকোঁ, মই নোৱাৰিছোঁ মানে। যা যা লগে যা যা লগে যা, যা 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 পেলা, ভাঙি পেলা ভাঙি। 11টা বজাত আমি আজি ফাৰ্ষ্ট টাইম ৰাস্তাত ওলাই আহিছোঁ খোজকাঢ়িবলৈ। আহি আমি এতিয়া পালোহি বাগানৰ, এইটো কি আছিলে, টি ফেক্টৰী। বহুত দূৰ আহিলোঁ নেকি? টি ফেক্টৰী আহি পালোহি, গেট খুলি আহিছোঁ, তলা খুলি আহিছোঁ। আজি ঘৰত কোনেও গম নাপায় যে আমি আজি নাইট ৱাক কৰিছোঁ। এয়া নাইট ৱাক কৰি আছোঁ। এইটো কলঘৰৰ ভিতৰত আজি সোমামগৈ আমি, সোমাবনে? হা, মই যিটো ড্ৰেছ পিন্ধি আহিছোঁ না, মোক মানুহে মানে বেলেগ বেয়াকৈ খেদিব। সোমাবা? হা, ব'লা যাওঁ। গেট বন্ধ হৈ আছে, এয়া কলিয়াপানী টি ষ্টেট লিখা আছে, মানুহ কোনো নাই। গৰু এটা পাইছোঁ, হাই, ইয়ে আছে আৰু আমাক লগ দিবলৈ। বাকী এইটো এখন গাড়ীও নাই আনকি আজি। কলিয়াপানী চাহ বাগিচা মোৰো এইফালে এটা বাংলো, ৰাতি ভালকৈ ধৰিব নোৱাৰি। হ'ব এতিয়ালৈ আহিছোঁ। আৰু এয়া হ'ল নেক্সট ডে মৰ্ণিং। তাৰপিছত এইফালে আলফুলক খানা চানা খুৱাই মেলি আজৰি হ'লোঁ। তাৰপিছতে আকৌ তাই অকণমান সময় এতিয়া শুবলৈ লৈছে, মানে তাই ৰাতি ভালকৈ নুশুলে, কালি উঠি থাকিলে, সেইকাৰণে তাই টোপনি হৈছে। মই এনেই কোচত লৈ দিছিলোঁ, তাৰপিছত তেনেকৈ কোচত গান এটা গাই দিলোঁ, আৰু তাই তেনেকৈ টোপনি গুচি গ'ল। তাৰপিছত আলফুলৰ কাৰণে কিবাকিবি ডাইপাৰ আহিলে, তাতে সি বেবী ফটোখন দেখিলে যে, তাই মানে এতিয়া সেই ফটোখন লাগে মানে ধৰিবলৈ, ইমান চিঞৰিছে। আহি গ'ল বেবী, আইও ইমান ফূৰ্তি। অ, কোনটো বেবী লাগিব? এইটো বেবী। ৱাও ৱাও, বেবী আহিলে, বেবী আহি গ'ল, মামা বেবী। ৱাও কুদিয়া, ৱাও বেবী। অ' মাই গড, মাত কাণখন তাল পাই গৈছে, দেখা ইমান নিচিবি। আলফুল দেখিছেনে, উঠিলে সাৰ পালে শুই আছিলে। মই বোলো এইটো সময়তে ভইচ অভাৰটো দি লওঁ, নাই
তাই অলপ পিছতে দেখিছোঁ মোৰ মানে চকু মেলিলে উঠিলে আৰু আজিৰ ভিডিঅ'টো ভাবিছোঁ ইমানতে সমাপ্ত কৰি দিওঁ বুলি তাৰপিছত আহি আছে আৰু বেলেগ বেলেগ ভিডিঅ' আৰু তাৰপিছত আমি এফালে যাবৰ কাৰণে ওলালোঁ আৰু ক'ত গৈছোঁ কি কথা আপোনালোকে নেক্সট ভিডিঅ'টোত চাবলৈ পাব চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব চ' আজিলৈ আহিছোঁ বাই বাই পইচা কিমান আছে বেগত